হাসিতে কি তুমি এজাক মিঠা জোনাকি আউখিত ধৰা খাবতি সেমেকা শীততো বৰশী জোৱাগি কপি উঠা আঙুলিত পৰশ লোৱাগি সপোনৰে ৰং সিঁচাগি এই কাগজখন তোমাৰ হাতলৈ কেনেকৈ আহিল সেই কথা তুমি আমাক ক'বই লাগিব এই প্ৰশ্নৰ উত্তৰ মই নিদিওঁ এই প্ৰশ্নৰ উত্তৰ দিব আন এজন ব্যক্তিয়ে তাৰ আগতে অৰ্চনা বাইদেৱে মোৰ কেইটামান প্ৰশ্নৰ উত্তৰ দিব লাগিব মোৰ শুৱৰণিত কি লিখা আছিল ৰাজভোগ ক'ত হে ৰাজভোগ মা মোৰ ভাগ্যত কি লিখা আছিল লাখ বিলাসৰ জীৱন সুসমৃদ্ধিৰ জীৱন ক'ত মা সেইবোৰ ক'ত তুমি কেৱল মাজনীৰ ৰূপত চকু দিবা আৰু সেইখন ঘৰৰ যাতে কাৰো একো সন্দেহ নহয় সেইটো লক্ষ্য কৰিবা এই ৰণক মই অতি সোনকালে লগ কৰি আছো এবাৰ হাবে খুটিলে কেঁচুলৈ মানুহৰ ভয় হয় ঈশ্বৰদৰে মানুহজনে মোক বা আমাক ঠগিব পাৰে তাৰপিছত প্ৰতিটো খোজতে মোৰ সন্দেহ শংকা আদি মনলৈ নাহিবনে মই বুজো নিবিৰ কিন্তু ৰণক এই ঘৰখনৰ সৈতে প্ৰীতিয়ে চিনাকি কৰাই দিছিলে আৰু ৰণৰ কথা বা ৰণৰ উপস্থিতি আৰু মোৰ গা বেয়া হোৱাৰ মাজত এইটোতো এটা কোইনচিডেন্সো হ'ব পাৰে কিবা এটা পৰিছে চকুত হা চাও বলা Everything is fair in love and war. Love is over. Now war begins. মোৰ মতেতো বিজনেছ মানে অকল প্ৰফিট লছ বোলা কথাটো বুজিবলৈ মই অলপ সৰুৰে পৰা নাৰাজ মিষ্টাৰ চৌধুৰী সেইকাৰণেতো কিছুমান কথা ফ্লেক্সিবল কৰি চাওক কিজানি তাতেই আপোনাৰো প্ৰফিট আৰু মোৰো আপুনি বাৰু মই নজনা কিবা নতুন কথা লৈ আহিছে নেকি নতুন কথা বুলি এই পৃথিৱীত একো বস্তুৱেই নাই হালৈ আৱিষ্কাৰ হ'বলৈও একো বাকী নাই আমি কেৱল পুৰণি মদকে নতুন বটলত ভৰাই বিক্ৰী কৰোঁ এক্সপিৰিয়েঞ্চো মোৰো কিন্তু কম নহয় আপোনাৰ এক্সপিৰিয়েঞ্চো আছে আৰু এক্সপেক্টেশ্যনো বহুত কঢ়িয়াই লৈ ঘূৰি ফুৰিছে সেইকাৰণে মই আপোনাৰ লগত কাম কৰিবলৈ আগ্ৰহী কিন্তু তাৰ মানে এইটো নহয় মোৰ হাতত থকা মুদ্ৰাটোৰ ইটো পিঠিৰ লগতো মই আপোনাক চিনাকি কৰি দিম আপোনাৰ এইখিনিতে অকণমান ভুল হৈ যোৱা বুলি মই কম আপুনি মুদ্ৰাটোৰ দুপিঠিৰ কথা কৈছে সেই মুদ্ৰাটোকে ওপৰলৈ উৰুৱাই চকুৰে মনিব নোৱাৰা কৰি দিয়াৰ কথা মই ভাবিছোঁ ইম্প্ৰেছিভ থেংক ইউ কি সত্য কি অসত্য কথাবোৰ ভাবি ভাবি মোৰ মূৰটো ঘূৰাই যাব এতিয়া পৰি ইয়াত মোৰ ঘূৰাবলগীয়া একো নাই নিবিৰ কিন্তু মই তোমাক যি কথা কৈছো সেয়া তুমি সত্য বুলি মানি ল'বা তোমাৰ কথাটো অসত্য বুলি ক'বলৈ জনাই পৰি কিন্তু ৰাজশ্ৰী মাহী নিবিৰ ৰাজশ্ৰী মাহী মায়ে গাখীৰ খুৱাই পোহা এডাল বিষাক্ত সাপ আৰু চোৱা নিবিৰ মই তোমাক এটা কথা জনাই থওঁ মোৰ ধৈৰ্যৰ এটা লিমিট আছে আৰু কোনোবা দিনাখন যদি এই ধৈৰ্যৰ লিমিট পাৰ হৈ যায় তেতিয়া কিন্তু কি পৰিস্থিতি আহি পৰিব তাৰে মই নিশ্চিতি দিব নোৱাৰো আগতে মাৰ কথাখিনি শুনি লোৱাচোন মায়েতো কিবা এটাত নভাবাকৈ থকা নাই তোমাৰ কি নিজস্ব বুলি কোনো ডিচিশ্যন নাই নেকি নিবিৰ কিমান আৰু মাৰ মুখৰ ফালে চাই থাকিবা
কিছুমান ডিচিশ্যনছ তুমি তোমাৰ আৰু মোৰ বুলিও ভাবিবলৈ শিকা। তুমি কথাটো ভুল বুজিছা পৰি। মই মাৰ ওপৰত নিৰ্ভৰ কৰা নাই, কিন্তু মাক অমান্য কৰিবলৈ বা মাৰ অবাধ্য হ'বলৈ মই বিচৰা নাই। সকলো সন্তানে মাকৰ বাধ্য হৈ ভাবি চিন্তি কাম কৰিলেহে সফল হৈ পৰি। ঠিক তেনেকৈ সৌদিনালৈ মই এজন সফল বিজনেছমেন হৈ পৰিছিলোঁ বা আছিলোঁ। আৰু মাৰ কিছুমান ভুলৰ কাৰণে আজি তোমাৰ হাতৰ পৰা সকলোখিনি গুচি গৈছে নিবিৰ। আৰু শুনা, মই মোৰ স্বামীৰ এগেইনষ্টত অহা যিকোনো শক্তিকে প্ৰতিহত কৰিব পাৰিম। সেইখিনি সতীত্ব অন্ততঃ মোৰ আছে। মই যদি মাতৃৰ মমতাৰে কোমল হ'ব পাৰোঁ, তেতিয়াহ'লে ৰুদ্ৰ ৰূপ লৈ দুৰ্গা কালীও হ'ব পাৰোঁ। তই সিদ্ধান্ত ললি বুলিয়ে মই তোৰ সকলো কথাতে গুৰুত্ব দিব নোৱাৰো ৰাজশ্ৰী। তই নাভাবিবি যে কেৱল এডাল দুৰ্বল শিৰাত ধৰিয়েই তই মোৰ সমস্ত স্নায়ুতন্ত্ৰক কব্জা কৰি ল'বি। স্নায়ুতন্ত্ৰকো কিন্তু মগজুহে নিয়ন্ত্ৰণ কৰে বাইদেউ। গতিকে তুমি মোৰ সিদ্ধান্ত ল'বলৈ বাধ্য। এতিয়া কিন্তু বৰ বেছি পলম হোৱা নাই। তুমি যিখিনি কৰিলা তাৰ প্ৰতিদানটো মই তোমাক দিবই লাগিব। তই ভাবি চাইছনে তোৰ এইবোৰ কথা গম পালে নিবিৰে তোক কি কৰিব পাৰে? নিবিৰৰ লগতো মোৰ অলপ কথা আছে, তাৰ লগতো মোৰ দীঘলীয়া আলোচনা আছে। খবৰদাৰ ৰাজশ্ৰী, তোৰ এই কলা ছায়া মোৰ সন্তান মোৰ বোৱাৰীৰ ওপৰত পৰিলে মই কিন্তু কোনো সম্পৰ্ক বা কোনো বাধ্যবাধকতাকে গুৰুত্ব নিদিওঁ। লাহে 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 অৰ্চনা বাইদেউ, লাহে লাহে, নহ'লে কোনোবাই শুনিব। অৱশ্যে চক্ৰৱৰ্তী ভিলাটো বহুত ডাঙৰ, কথাবোৰ বৰ বেছি দূৰলৈ নাযায়, কিন্তু বেৰৰো বোলে কাম থাকে। গতিকে অলপ লাহে লাহে। তই জুইত জাপ দিবলৈ ওলোৱা চগাৰ দৰে জঁপিয়াইছ ৰাজশ্ৰী। সাৱধান, জ্বলি চাৰখাৰ হৈ যাব। ঘৰখনৰ এনেকুৱা পৰিস্থিতিত তই পৰিয়ালৰ লোকৰ বাহিৰে আন কাৰো ওচৰ নাচাপিবি। এই ধৰ ৰণ বা তেনেকুৱা আন মানুহৰ লগত কোনো কথাই নাপাতিবি। ইমানৰ পিছতো তেওঁক এইখন ঘৰত ৰখাৰ কি যুক্তি আছে মা? মই বুজি পোৱা নাই। সেইবোৰ বহুত কথা পৰিমা। তাইক এইখন ঘৰত আশ্ৰয় দিবলৈ মই বাধ্য। কোনো বাধ্যবাধকতা নাই মা। No, no, no! It's impossible! সকলোৱে কৰাৰ দৰে মই নকৰোঁ কাৰণেই মই ঈশ্বৰ। সেইকাৰণে মই আপোনাক বিকল্প বাছি উলিয়াবলৈ দিছিলোঁ। আৰু এতিয়া যদি সেই কামটো মই কৰিব লগা হয়, তেনেহ'লে আপোনাক মোৰ লগত ৰখাৰ যুক্তি ক'ত? পৰিণীতা, পৰিণীতা। তই কথাবোৰ অনবৰতে ভাবি মনটোক কষ্ট নিদিবিচোন। তোৰ কাৰণে একদম বেয়া। তই মোক সমস্যাতে পেলালি অ' মাজনী। মা, মই দেখোন ঠিকেই আছোঁ। আৰু মই মোৰ জীৱনটো নিজে চলাব পাৰিম বুলি ভাবিয়েতো তোমালোকে মোক এইখন ঘৰলৈ উলিয়াই দিছা। মোৰ নিজৰ জীৱনৰ ডিচিশ্যনছ মোৰ নিজে ল'বলৈ দিয়াচোন। তোৰ ওপৰত আমাৰ পূৰা বিশ্বাস আছে, কিন্তু তোৰ সেই এক্সিডেণ্টটোৰ পিছৰে পৰা আমি তোক লৈ চিন্তাত থাকোঁ। তই দেখোন জানই। মা, মই দেখোন ঠিকেই আছোঁ। চিন্তা কিহৰ? তোৰ শহুৰৰ ঘৰখনক লৈ আমি বহুত সুখী। সকলো মাক যদি নিবিৰৰ মাকৰ নিচিনা হ'লহেঁতেন, তেতিয়াহ'লে এই সমাজত কোনো বোৱাৰীয়ে চকুলো টুকিবলগীয়া নহ'লহেঁতেন। কিন্তু ঘৰখনৰ এনেকুৱা পৰিস্থিতিত মা, মোৰ কোনো অসুবিধা হোৱা নাই। তুমি যদি বিচাৰা তুমি ঘৰলৈ যাব পাৰা। তোক মই আৰু এটা কথা কওঁ, ঘৰখনৰ এনেকুৱা পৰিস্থিতিত তই পৰিয়ালৰ লোকৰ বাহিৰে আন কাৰো ওচৰ নাচাপিবি। এই ধৰ ৰণ বা তেনেকুৱা আন মানুহৰ লগত কোনো কথাই নাপাতিবি। মই তোক সকলো চালি জাৰিয়ে কৈছোঁ। তই সকলোবোৰ কথা চালি জাৰি চাই এটা সিদ্ধান্তই পালি যে মই একো নকৰি হাত সাৱটি ঘৰতে মাৰ আচলৰ তলত চাত জিৰণি লৈ থকাটো উচিত নে কি? মই তোক হাত সাৱটি ঘৰত বহি থাকিবলৈ কোৱা নাই। মই মাথো এটাই বিচাৰোঁ, তই তোৰ হেৰুৱা প্ৰেমৰ সন্ধান বিচাৰি গৈ
যাতে আন কাৰোবাৰ কোমল অন্তৰখন ভাঙি থান-বান কৰি নেপেলাও। গ'ল কিছুমান যুদ্ধ জয় কৰিবৰ বাবে কেতিয়াবা কিছুমান সৰু সৰু বলিদান দিবলগীয়া হয়। সেইটোৱে যুদ্ধৰ এটা পৰিণতি বুলি ধৰি লওক। নাপায় ৰণ, নাপায়। জীৱনটোক এনি টাইম যুদ্ধ আৰু ৰণৰ লগত তুলনা কৰিবলৈ নাপায়। জীৱনটো কেৱল ৰণ নহয়, জীৱনটো উদযাপন কৰা এটা উৎসৱৰ নাম। জীৱনটো কেৱল ৰণ নহয়, জীৱনটোত অলপ ৰং বিচাৰিবলৈ শিকিবিচোন। Oh my God! ইমান ডাঙৰ বিশ্বাসঘাতকতা। তুমি এতিয়া কি ভাবিছা মা? এতিয়া আপুনিয়ে কওক আমি কি কৰাটো উচিত। নিবিৰ, তুমি কিন্তু এতিয়া হাত সাৱটি বহি থাকিব নোৱাৰা। এতিয়া দেউতালৈ ফোন কৰা। ৰ'বা পৰিমা, এতিয়া দেউতাক একো জনাব নালাগে। তেওঁ এনেই বহুত দায়িত্ব আৰু টেনশ্যনত থকা মানুহ। প্ৰথমতে আমি কিবা এটা সিদ্ধান্ত লৈ লওঁচোন। ঈশ্বৰ, তই কিন্তু বহুত ডাঙৰ ভুল কৰিলে। এইটো ইয়াৰ পৰিণাম তই ভুগিবই লাগিব। মা, ৰাজশ্ৰী মাহীৰ বেগত এখন কেনেকৈ আহিল? তুমি অকণো গম নোপোৱা নে? মোৰেই ভুল নিবিৰ। তাইক নিজৰ ভনীৰ দৰে মৰম কৰাৰ পাছতো এইখন ঘৰৰ বিৰুদ্ধে। ইমানৰ পিছতো তেওঁক এইখন ঘৰত ৰখাৰ কি যুক্তি আছে মা? মই বুজি পোৱা নাই। সেইবোৰ বহুত কথা পৰিমা। তাইক এইখন ঘৰত আশ্ৰয় দিবলৈ মই বাধ্য। কোনো বাধ্যকতা নাই মা। তেওঁক মই আজিয়ে ঘৰৰ পৰা যাবলৈ কৈ দিম। নহয় নহয় নিবিৰ, তই সেইটো ভুল নকৰিবি। মই ভাবোঁ এই সকলো সমস্যাৰ সমাধান ৰাজশ্ৰীৰ হাতত আছে, আৰু আমি অতি চতুৰতাৰে এই সমস্যাৰ সমাধান তাইৰ পৰা উলিয়াব লাগিব। মই এতিয়া বুজি পাইছোঁ নিবিৰ। আমি ৰাজশ্ৰী মাহীক যাব নিদিলেও তেওঁ যিদৰে আমাৰ ঘৰৰ ভিতৰত থাকিয়ে শত্ৰুৰ লগত হাত মিলাইছে, ঠিক তেনেদৰে আমিও তেওঁক আমাৰ ঘৰৰ ভিতৰত ৰাখিয়ে শত্ৰুক আমাৰ ঘৰত সোমাব লাগিব। বুজিলোঁ। তেনেহ'লে মা এতিয়া কি কৰিলে ভাল হ'ব? মোক অলপ ভাবিবলৈ দে নিবিৰ। পৰিমা, তুমি সাজু হোৱা। এইবাৰ ঈশ্বৰেও বুজিব যে সোৱাদ লগা বনৰীয়া ফল বুলি সি যি গছৰ গুটি খাইছে, সেয়াই তাৰ বাবে কাল। No, no, no! It's impossible! সকলোৱে কৰাৰ দৰে মই নকৰোঁ কাৰণেই মই ঈশ্বৰ। সেইকাৰণে মই আপোনাক বিকল্প বাছি উলিয়াবলৈ দিছিলোঁ, আৰু এতিয়া যদি সেই কামটো মই কৰিব লগা হয় তেনেহ'লে আপোনাক মোৰ লগত ৰখাৰ যুক্তি ক'ত? নাই নাই ছাৰ, আপুনি ভুল বুজিছে। মই সদায় আপোনাৰ লগতে আছোঁ। কেৱল মই ক'ব ওলাইছোঁ, যদি ডকুমেণ্টছৰ ফটোকপি এটা পাই গ'লোঁ হয় তেতিয়াহ'লে আমাৰ সুৰুঙাই মৰিব। কথাবোৰ যদি ইমান সহজ হ'লহেঁতেন তেনেহ'লে মোক এই পজিশ্যনটো পাবলৈ ইমান দিন নালাগিলহেঁতেন। আৰু সুৰুঙাবোৰ মাৰি পেলোৱাৰ কথা নক'ব। সেই সুৰুঙাৰ মাজেৰে সৰকি মই আজি ইমানখিনি পাইছোঁহি। কেনেকৈ সেই সুৰুঙাৰে পাৰ হৈ যাব পাৰি তাকেই চিন্তা কৰক। সি জানো মোৰ কথা শুনিব বিভা? কিবা আকৌ মনত কি প্লেন কৰি আছে? আমি বাৰু ৰণৰ কাৰণে নৰৈ মাজনীৰ বিয়াখন পাতি ভুল কৰিলোঁ নেকি বিভা? আজি মই তোমাৰ ওচৰত কেৱল এজন পিতৃ হিচাপে আহিছোঁ। পিতৃ হিচাপে? এনেকুৱা এজন পিতৃ যিয়ে কেৱল বুজি পায় প্ৰতিপত্তিৰ ভাষা কেৱল অভিজাত্য, ছ'চিয়েল ষ্টেটাছ নহয় জানো? নহয় ৰণ, এনেকুৱা এজন পিতৃ যিয়ে নিজৰ ছোৱালীক নিজতকৈ বেছি ভাল পায়। ৰ'বচোন, আপুনি ইমান টেনশ্যন নল'ব। মই তাইক সকলোবোৰ কথা ভালদৰে বুজাই কৈছোঁ। তাই কেতিয়াও ৰণৰ কাষ নাচাপে। কিন্তু বিভা, একেটা পৰিয়ালৰ তিনিজন মানুহে ৰণক বিশ্বাসৰ লোৱাৰ পাছত তাই জানো ৰণৰ পৰা আঁতৰি থাকিব পাৰিব? এতিয়াতো আমি নিবিড়হঁতক সঁচা কথাটো কৈও দিব নোৱাৰোঁ। তাইতো কিছুমান কথা বুজি পায়। মুঠতে আপুনি সোনকালে ৰণক যোগাযোগ কৰক আৰু তাক কৈ দিয়ক, অনুৰোধ কৰক যাতে পুৰণি কথাবোৰ তাইক আৰু নকয়।
সি জানো মোৰ কথা শুনিব বিভা? কিবা আকৌ মনত কি প্লেন কৰি আছে? আমি বাৰু ৰণৰ কাৰণে নৰৈ মাজনীৰ বিয়াখন পাতি ভুল কৰিলো নেকি বিভা? কি হ'ল বিভা? তুমি একো নকলা যে? কিবা এটা কোৱা আকৌ। মাজনীয়ে ৰণক বহুত ভাল পাইছিল। ৰণেও মাজনীক নিজৰ কৰিবলৈ বহুত কষ্ট কৰিছিল আৰু আপোনাৰ স্বাৰ্থ মানিয়ে সি বিদেশত গৈও আছিলগৈ। দুয়োটাৰ মাজত থকা মৰম ভাল পোৱা মই অনুভৱ কৰিব পাৰিছিলোঁ। মাজনীৰ স্মৃতিয়ে যদি তাইক আজি এনেকুৱা এটা পৰিস্থিতিলৈ লৈ নগ'লহেঁতেন, তেতিয়াহ'লে হয়তো সিহঁত দুয়োটাৰ মৰমত আজি পৃথিৱীত আটাইতকৈ সুখী দম্পতী হৈ থাকিলেহেঁতেন। ৰণ, আহিলে মিষ্টাৰ দত্ত। কি বুলি সম্বোধন কৰিম মই আপোনাক? খুৰাদেউ, ছাৰ নে মিষ্টাৰ দত্ত, দ্য ফেমাছ ইণ্ডাষ্ট্ৰিজ অৱ দ্য ষ্টেট? নাই ৰণ, আজি মই তোমাৰ ওচৰত কেৱল এজন পিতৃ হিচাপে আহিছো। পিতৃ হিচাপে? এনেকুৱা এজন পিতৃ যিয়ে কেৱল বুজি পায় প্ৰতিপত্তিৰ ভাষা, কেৱল অভিজাত্য, ছ'চিয়েল ষ্টেটাছ, নহয় জানো? নহয় ৰণ, এনেকুৱা এজন পিতৃ যিয়ে নিজৰ ছোৱালীক নিজতকৈ বেছি ভাল পায়। তাইৰ জীৱন ৰক্ষাৰ বাবে যিকোনো পৰ্যায়লৈ যাব পাৰে। জীৱন ৰক্ষা? বুকু উজাৰি ভাল পোৱা মানুহ এজনৰ বুকুত চুৰি বহুৱাই কেৱল ষ্টেটাছৰ বাবে আন কাৰোবালৈ কন্যাক বিয়া দি আপুনি আপোনাৰ কন্যাক জীৱন ৰক্ষা কৰা বুলি ভাবিছে? তাৰমানে প্ৰেমে মৃত্যু মাতি আনে বুলি আপুনি বিশ্বাস কৰে নেকি? তুমি হয়তো আচল কথাবোৰ নাজানা ৰণ, সেইকাৰণে মোক তুমি আজি অপৰাধী বুলি ভাবিছা। সঁচা কথাবোৰ চকুৰ আগত সূৰ্যৰ দৰে স্পষ্ট হৈ আছে মিষ্টাৰ দত্ত। তুমি এজাক কোমল ৰদালি, দুচকুতে পৰা চিটিকি, তুমি এজাক মিঠা জোনাকী, আউসিটো ধৰা সাৱতী, সেমেকা